ভট্টাচাৰ্য ডাঙৰীয়া, সন্মানীয় শ্ৰী পৱন কুমাৰ ডাঙৰীয়া, শ্ৰী কপিল জাম্বল ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ দিব্যাংগসকল, তেখেতলোকৰ পিতৃ মাতৃসকল, সুধীবৃন্দ, সাংবাদিক বন্ধুসকল, আজি বিশ্ব দিব্যাংগ দিৱস বা আন্তৰ্জাতিক দিব্যাংগ দিৱস। এই আন্তৰ্জাতিক দিব্যাংগ দিৱসত মই ইয়াত উপস্থিত সকলো লোকে বা অসমৰ প্ৰত্যেকজন ব্যক্তিলৈকে মোৰ অন্তৰৰ হৃদয়তম কোণৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ক্ষমা কৰিব, আমাৰ মাজত HTCC ভাইচ চেয়াৰমেন কনক লহকৰ ডাঙৰীয়া উপস্থিত আছে। যি কি নহওক, দিব্যাংগ মানে দিব্য অংগ, যিসকলে ভগৱানৰ অংগলৈ পৃথিৱীলৈকে আহিছে, সেইসকলক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিব্যাংগ বুলি অভিহিত কৰিছিল। আজিৰ পৰা ঠিক 10 বছৰ আগতে আমি বিকলাংগ বুলি কৈছিলোঁ, শব্দটো শুনিবলৈ বেয়া লাগিছিল। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই কথাষাৰ অলপ শুদ্ধ কৰি ভাল লগাকৈ বিকলাংগ শব্দৰ ঠাইত দিব্যাংগ শব্দটোৰ প্ৰয়োগ ঘটাইছিল। মই আকৌ কৈছোঁ, দিব্যাংগ মানে দিব্য অংগ মানে ভগৱানৰ অংগ। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনৰ মতে পৃথিৱীৰ প্ৰায় 16% ব্যক্তি দিব্যাংগ। আমি যদি পৃথিৱীত 800 বা 750 ব্যক্তি এই মুহূৰ্তত জীৱিত আছে বুলি ভাবোঁ, তেতিয়াহ'লে প্ৰায় 100 কোটি ব্যক্তি আমাৰ কোন দিব্যাংগ। দিব্যাংগসকলক লৈহে আমি সমাজখন আগুৱাই লৈ যাব লাগিব। দিব্যাংগসকলক আমি অতৰাই ৰাখি এখন সুশৃংখলিত সুস্থিৰ সমাজ আমি কোনোৱে ভাবিবই নোৱাৰোঁ। আকৌ কৈছোঁ, আপোনালোক দিব্যাংগসকলক আমি প্ৰত্যেক মুহূৰ্ততে সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ, আৰু আপোনালোকৰ হৈ কাম কৰিবলৈকে আমি অহৰহ চেষ্টা চলাওঁ। এইখিনি সময়ত 1992 চনৰ পৰা এই আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন কৰাৰ কাৰণে ৰাষ্ট্ৰসংঘই কি লৈছিলে, ব্যৱস্থা হাতত লৈছিল। আৰু তেতিয়াৰ পৰা আজিৰ দিনটোত আমি সঠিক ন্যায় আৰু সবলীকৰণ বিভাগে আজি এই দিনটোত যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে আমাৰ এই আন্তৰ্জাতিক দিব্যাংগ দিৱস পালন কৰিছে। মই আমাৰ বিভাগৰ প্ৰত্যেকজন বিষয়া কৰ্মচাৰীলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আকৌ কৈছোঁ, প্ৰায় 16% ব্যক্তি পৃথিৱীৰ দিব্যাংগ। অসমতো কেইবা হাজাৰো দিব্যাংগ ব্যক্তি আমাৰ মাজত আছে। গতিকে আমি আপোনালোকক লৈহে এখন সৰ্বাংগ সুন্দৰ অসম গঢ়িব পাৰিম। তাৰ কাৰণে আৰু কাম কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। চৰকাৰে আপোনালোকে জানে যে অসম চৰকাৰৰ যিকোনো বিভাগৰ চাকৰি যদি ওলায়, তাত 4% দিব্যাংগসকলৰ কাৰণে আমি সংৰক্ষণ কৰোঁ বা আমি কি কৰোঁ, ৰিজাৰ্ভেশ্যন কৰোঁ। আপোনালোক সকলোৱে দেখিছে যে যোৱা 3.5 বছৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰায় 1.5 লাখ লোকক চৰকাৰী চাকৰি দিবলৈকে সক্ষম হৈছে। এই 1.5 লাখ চাকৰি দিওঁতে কোনো এজন ব্যক্তিয়ে ক'ব পৰা নাই ক'ৰবাত এটা অনিয়ম হৈছে, ক'ৰবাত এটা দুৰ্নীতি হৈছে বুলি কোনোৱে ক'ব পৰা নাই। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাৰ এজন সদস্য হিচাপে মই গৌৰৱ কৰোঁ যে অসমত আমি কাক চাকৰি দিওঁ, যিসকলে পৰীক্ষা পাছ কৰে, যিসকল যোগ্য আৰু যোগ্য বসুন্ধৰা। এই কথাটো আমি অসমত বাৰে বাৰে প্ৰত্যেক সময়তে আমি মানো আৰু ভৱিষ্যতেও মানি যাম। এই যে 1.5 লাখ চাকৰি আমি দিলোঁ, এই 1.5 লাখ চাকৰিত আমি প্ৰায় 6,000 চাকৰি আমি কাক দিওঁ, দিব্যাংগসকলক দিলোঁ। দিব্যাংগসকলেও বিভিন্ন বিভাগত ভালদৰে চাকৰি কৰি তেখেতলোকৰ জীৱন নিৰ্বাহ কৰিছে। আৰু ৰাজ্যখনৰ অৰ্থনীতিয়ে হওক, সামাজিক পৰিৱেশলৈকে হওক, কি কৰিছে, অৰিহণা যোগাইছে আৰু আমাৰ অসমখনক
আগুৱাই লৈ যাবলৈ আহু পুৰুষাৰ্থ কৰিছে। আজি মই কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জনালোঁ। কোনোবাই সাহিত্যত ব্যুৎপত্তি লাভ কৰিছে, কোনোবাই খেলত ব্যুৎপত্তি লাভ কৰিছে। এইসকল যুৱকক যুৱতীক আমি আজি আমাৰ আদৰণি জনাবলৈ পাই, সন্মান জনাবলৈ পাই অত্যন্ত গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আমি সকলোৱে জানো কেইমাহমানৰ আগতে ফ্ৰান্সৰ পেৰিছত দিব্যাংগসকলৰ অলিম্পিক অনুষ্ঠিত হৈছিল। এই দিব্যাংগসকলৰ অলিম্পিকত ভাৰতবৰ্ষই অংশগ্ৰহণ কৰিছিল আৰু ভাৰতবৰ্ষই 7টা সোণক লৈ মুঠতে 29টা পদক লাভ কৰিবলৈ সক্ষম হৈছিল। যিসকল তথাকথিত সুস্থ তেওঁলোকে ইমান পদক আনিব নোৱাৰিলে, কিন্তু আমাৰ মৰমৰ শ্ৰদ্ধাৰ দিব্যাংগসকলে দেশৰ নাম পৃথিৱীত উজ্বলালে। গতিকে দিব্যাংগসকলক মই আকৌ অন্তৰৰ নিবিড় কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, সন্মান প্ৰদৰ্শন কৰিছোঁ। ইয়াতো কেইবাগৰাকী যুৱকক পালোঁ, যুৱতীক পালোঁ, তেওঁলোকে নেশ্যনেল খেলিছে, তেওঁলোকে দৌৰত লং জাম্পত অংশগ্ৰহণ কৰিছে। এজন যুৱকৰ লগত মই কথা পাতিলোঁ, তেখেতে দৌৰেও লগতে লং জাম্পতো তেখেতে অংশগ্ৰহণ কৰে। মানে কি, এজন ব্যক্তিয়ে দুটা কাম কৰে, 2 in 1। গতিকে সেইগৰাকী ব্যক্তিয়ে অসমলৈকে সন্মান কঢ়িয়াই আনে। সেই ব্যক্তিগৰাকীক মই আকৌ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। মই আকৌ কৈছোঁ, দিব্যাংগসকলক অঁতৰাই আমি এখন সুন্দৰ সমাজ গঢ়িব নোৱাৰোঁ, শৃংখলিত সমাজ গঢ়িব নোৱাৰোঁ। দিব্যাংগসকল আমাৰ অত্যন্ত গুৰুত্বপূৰ্ণ অংগ। গতিকে আপোনালোকক লৈ আমি বিভিন্ন কাম কৰিম, বিভিন্ন কাম কৰি আগুৱাই যাম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আপোনালোক সকলোৱে জানে অসমত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে 6খন বিশেষ বিদ্যালয় চলি আছে। এই বিদ্যালয়সমূহত আমি চৰকাৰৰ ফালৰ পৰা আৰ্থিক সাহায্য আগবঢ়াওঁ, যাতে আমাৰ দিব্যাংগসকলে ভালদৰে পঢ়া শুনা কৰিব পাৰে। আমি মানসিকভাৱে 24টা আৱাসগৃহ নিৰ্মাণৰ কাৰণেও আৰ্থিক অনুদান আমি প্ৰদান কৰোঁ। ব্যক্তিৰ বাবে 14টা আৱাসগৃহ নিৰ্মাণৰ কাৰণেও আমি আৰ্থিক অনুদান প্ৰদান কৰিছোঁ। ৰিয়েল হোম 8টাৰ কাৰণে ইতিমধ্যে আৰ্থিক অনুদান আমাৰ দিয়া হৈছে। আঞ্চলিক পুনৰ সংস্থাপন কেন্দ্ৰ 4টা নিৰ্মাণৰ কাৰণেও আমি ৰিহেবিলিটেশ্যন চেণ্টাৰ নিৰ্মাণৰ কাৰণেও আমি ব্যৱস্থা হাতত লৈছোঁ। এইদৰে আমি আমাৰ বিভাগৰ পৰা প্ৰায় 3 কোটি টকা আমি স্কিল ডেভেলপমেণ্টক দিছোঁ, যাতে আমাৰ দিব্যাংগসকলক বিভিন্ন প্ৰকাৰে স্কিল কৰি তেখেতলোকে যাতে বিভিন্ন কামত অংশগ্ৰহণ ব্যৱস্থা হাতত লৈছোঁ। শ্ৰদ্ধাৰ সুধীবৃন্দ, সমাজ গঠনত ব্যাপক অৰিহণা যোগাইছে, ব্যাপক অৰিহণা যোগাওক। তাৰ কাৰণে মই আকৌ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। আপোনালোকক আমি কি দিছিলোঁ, আমি দীনদয়াল উপাধ্যায় আমি দিব্যাংগ পেঞ্চন দিছিলোঁ। দীনদয়াল উপাধ্যায় দিব্যাংগ পেঞ্চনত আমি 1000 টকা মাহেকত দিছিলোঁ দিব্যাংগসকলক। কিন্তু অসমত আমি অৰুণোদয় বুলি এটা আঁচনি দিওঁ, এই আঁচনিখনত 1250 টকা দিওঁ। গতিকে এই 1000 টকাৰ ঠাইত 1250 টকা আমি দিব্যাংগসকলক দিয়াৰ ব্যৱস্থা কৰিলোঁ। অসম চৰকাৰে ইতিমধ্যে আকৌ কৈছোঁ, যোৱা প্ৰায় 4 বছৰত 6000 দিব্যাংগ ব্যক্তিক চাকৰি দিয়াৰ ব্যৱস্থা কৰিলে আৰু কেইবা হাজাৰ ব্যক্তিক অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিলে। আৰু কৰিম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আপোনালোক সকলোৱে ভালদৰে থাকক, আপোনালোকে সমাজখন আগুৱাই লৈ যোৱাত সহায় কৰক। আমি সকলোৱে মিলি এখন সৰ্বাংগ সুন্দৰ পৃথিৱী, এখন সৰ্বাংগ সুন্দৰ ভাৰতবৰ্ষ, এখন সৰ্বাংগ সুন্দৰ অসম গঢ়ো, তাৰে কামনা কৰি অনুৰোধ জনাইছোঁ। সমিষ্টপিত অনুপস্থিত এবাৰ মঞ্চলৈ অনুৰোধ জনাইছোঁ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গীতাৰ্থ কলিতা ডাঙৰীয়াক তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। গীতাৰ্থ কলিতা ডাঙৰীয়া, আপোনাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। গীতাৰ্থ কলিতা ডাঙৰীয়া, কামৰূপ মেট্ৰ', আপোনাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ।
মাননীয় মন্ত্ৰী মহোদয়ে সম্বৰ্ধনা পত্ৰখন জ্ঞাপন কৰিব। এবাৰ মঞ্চলৈ অনুৰোধ জনাইছোঁ সংগীতৰ জগতত খ্যাতি লাভ কৰা মঙলদৈৰ চাহিদ আফ্ৰিদিক আহিবলৈ মঞ্চলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ গীতাঞ্জলি। সংগীতৰ জগতত খ্যাতি লাভ কৰা মঙলদৈৰ চাহিদ আফ্ৰিদিক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু ইয়াৰ পিছত কেইবাটাও ৰূপৰ পদকেৰে সন্মানিত পেৰাবচীয়া খেলৰ কামৰূপৰ ৰীতা দাসক মঞ্চলৈ আহিবলৈ অনুৰোধ জনোৱা হ'ল। আপুনি আগলৈ এনেদৰে আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। এয়া আমাৰ মাজত ৰীতা দাস। তেখেতে পেৰাবচীয়া খেলৰ কামৰূপৰ ৰূপৰ পদকেৰে সন্মানিত হৈছে। সোণৰ আৰু ৰূপৰ পদকেৰে অলংকৃত পেৰাবচীয়া খেলৰ সৌৰভ ঠাকুৰ কামৰূপ জিলাৰ আপোনাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। সৌৰভ ঠাকুৰ। ইয়াৰ পিছত এয়া সৌৰভ ঠাকুৰ সোণৰ আৰু ৰূপৰ পদকেৰে অলংকৃত পেৰাবচীয়া খেলা। এবাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ জগদীশ বসুমতাৰী ডাঙৰীয়া। নেশ্যনেল পেৰা এথলেটিক চেম্পিয়নশ্বিপ 200 মিটাৰ আৰু 400 মিটাৰ দৌৰত ৰূপৰ পদকেৰে বিভূষিত গীতাৰ্থ শৰ্মা এয়া মঞ্চত। সন্মানীয় প্ৰদীপ ঠাকুৰীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ASCPRCৰ চেয়াৰমেন সন্মানীয় ডক্টৰ শ্যামল প্ৰসাদ শইকীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ ছেক্ৰেটাৰী বীৰেন্দ্ৰ মিত্তাল ডাঙৰীয়া, সন্মানীয় আমাৰ মাজত উপস্থিত কৌশল জমিল হিলাৰী ডাঙৰীয়া, ভাস্কৰ জ্যোতি মান্তা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন অগ্ৰণী মন্ত্ৰী মহোদয় ধন্যবাদ জনাইছোঁ। এতিয়া আছে দিব্যাংগ ব্যক্তিসকলৰ সম্বৰ্ধনা অনুষ্ঠান। সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা। ধন্যবাদ মন্ত্ৰী মহোদয়লৈ ধন্যবাদ জনাইছোঁ। তাৰপিছত শ্ৰী জ্যোতিৰ্ময় বৰ্মন। ধন্যবাদ ছাৰ। ছবি ভট্টাচাৰ্যক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ।